অসমৰ বৃহৎ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ উদ্দেশ্যে যোৱা 28 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ মজিয়াত প্ৰস্তাৱ পাছ কৰি কেন্দ্ৰলৈ পঠিয়াইছে বুলি আমি গম পাইছোঁ আৰু এই 6 জনগোষ্ঠীটোৰ যোনটো ST ষ্টেটাছ দিবৰ কাৰণে প্ৰস্তাৱ পাছ কৰাত আমি এই বিলখনক আমি প্ৰথমতে বিৰোধ কৰিছোঁ আৰু বিজেপি নেতৃত্বাধীন এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ 6 জনগোষ্ঠীক যে ST দিবলৈ গৈ আছে মই কোৱাই যোনটো সাংবিধানিক যোনটো কেৰেক্টাৰিষ্টিক এই কেৰেক্টাৰিষ্টিকবিলাক এতিয়া দিবলৈ যোৱা 6 জনগোষ্ঠীৰ তাত আছে নেকি নিশ্চয়কৈ নাই তেওঁলোক আমাতকৈ বহুত এডভান্স ওপৰত এইকাৰণে আমি প্ৰথমে এই বিলখনক আমি বিৰোধ কৰিছোঁ আৰু চৰকাৰখনক আমি ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই বিলখনক যাতে তেওঁলোকক বিলখন পাছ নকৰি তেওঁলোকক ST ষ্টেটাছ যাতে গ্ৰাণ্ট নিদিয়ক আমি চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ আৰু যাতে আমাৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো ধৰণৰ সমস্যা নহয় সেইখিনি আমি আগৰ পৰা আপোনালোকে চাগে শুনিছে আপোনালোকে কৈ চাগে আমি তিনিআলি চাৰিআলিবিলাকত আমি যেতিয়া ST সকলে আলোচনা কৰোঁ কিবা সমস্যা হ'লে আমি কওঁ যে অসমখনকে যদি ST ষ্টেটাছ হিচাপে ঘোষণা কৰা হ'লে আমি মেঘালয়ৰ দৰে আমি সুযোগ সুবিধা পালোঁ হয় অপৰচুনিটিছ পালোঁ হয় অৰুণাচলৰ দৰে আমি প্ৰিভিলেজ পালোঁ হয় কিন্তু আজি যদি কেন্দ্ৰই বা অসম চৰকাৰে যদি সিদ্ধান্ত লয় যে এই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়াৰ লগে লগে যদি অসমখন ST ষ্টেট হিচাপে যদি ঘোষণা কৰে তাতো আমাৰ ক'বলগীয়া নাইকিয়া